চিৰচেনেহী ভাষা জননীলৈ ঐতিহাসিক স্বীকৃতি এতিয়াৰ পৰা ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা পাব অসমীয়া ভাষাই বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ল'লে ঐতিহাসিক সিদ্ধান্ত আন চাৰিটা ভাষাৰ সৈতে অসমীয়া ভাষালৈও ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰ নিৰলস প্ৰচেষ্টালৈ সঁহাৰি জনাই ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় কেবিনেটে ল'লে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসমীয়াৰ লগতে স্বীকৃতি পোৱা আনকেইটা ভাষা হ'ল মাৰাঠী পালি প্ৰাকৃত আৰু বাংলা ভাষা ইয়াৰ পূৰ্বে তামিল তেলেগু মালায়ালাম কানাড়া উড়িয়া আৰু সংস্কৃতলৈ এই স্বীকৃতি প্ৰদান কৰা হৈছিল ৰাজ্য চৰকাৰ প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষা সংস্কৃতিৰ উত্তৰণৰ আন এক পথ প্ৰশস্ত কৰিলে আমি পুনৰবাৰ জনাইছো যে চিৰচেনেহী ভাষা জননীলৈ ঐতিহাসিক স্বীকৃতি এতিয়াৰ পৰা ধ্ৰুপদী ভাষা হিচাপে মৰ্যাদা পাব অসমীয়া ভাষাই বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিলে ঐতিহাসিক সিদ্ধান্ত আন চাৰিটা ভাষাৰ সৈতে অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছিল আৰু মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ নিৰলস প্ৰচেষ্টালৈ সঁহাৰি জনাই ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় অসমীয়াৰ লগতে স্বীকৃতি পোৱা আনকেইটা ভাষা হৈছে মাৰাঠী পালি প্ৰাকৃত আৰু বাংলা ভাষা ইয়াৰ পূৰ্বে তামিল তেলেগু মালায়ালাম কানাড়া উড়িয়া আৰু সংস্কৃতলৈ এই স্বীকৃতি প্ৰদান কৰা হৈছিল ৰাজ্য চৰকাৰ প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষা সংস্কৃতি উত্তৰণৰ আন এক পথ প্ৰশস্ত কৰিলে आज बहुत बड़ा फैसला लिया गया है 5 लैंग्वेजेस को क्लासिकल लैंग्वेजेस के लिए अप्रूव किया गया है 5 लैंग्वेजेस मराठी पाली प्राकृत असमीज और बंगाली इन 5 लैंग्वेजेस को क्लासिकल लैंग्वेजेस का दर्जा दिया गया है और क्लासिकल लैंग्वेज बनना मने बहुत बड़ी गौरव की बात है और इसके पीछे पूरी साइंस है 1500 से 2000 साल तक का उस लैंग्वेज में लिटरेचर है उस लैंग्वेज की एक कंटिन्यूटी है 1500 से 2000 साल तक का उस लैंग्वेज में लिटरेचर है उस लैंग्वेज की एक कंटिन्यूटी है कई जगह स्टोन्स पे है कई जगह पेपर पर है कई जगह ताड़पत्र पे है कई जगह पे ओरल ट्रेडिशन से है लैंग्वेज के बहुत सारे पुराने टाइम के इंस्क्रिप्शंस हो कई जगह स्टोन्स पे है कई जगह पेपर पर है कई जगह ताड़पत्र पे है कई जगह पे ओरल ट्रेडिशन से है इन सब का ध्यान रख के जो एंशिएंट बॉडी ऑफ लिटरेचर है और जो जनरेशन टू जनरेशन हेरिटेज हमारी पास ऑन होती आई है उस हेरिटेज को ध्यान में रखते हुए उन सब नॉलेज टेक्स्ट को प्रोज टेक्स्ट को कई जगह पोएम्स है कई जगह एपिग्राफिकल इंस्क्रिप्शनल एविडेंस है इन सब को ध्यान में रखते हुए ये फैसला लिया गया है और ये बहुत इम्पोर्टेंट और बहुत बड़ा फैसला है ইফালে সামাজিক মাধ্যম যোগে এই বিৰল স্বীকৃতিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই স্বীকৃতি অসমীয়া ভাষাক এক নান্দনিক মালা পিন্ধালে বুলি মন্তব্য মুখ্যমন্ত্ৰী ও মোৰ চেনেহী দেশ তোমাৰ দুখীয়া প্ৰজা ৰসাতাত শান্তিৰ সৰগ ক'ত পাম এনে প্ৰীতি সৰল প্ৰাণৰ ভাষা সেৱাৰ মহিমাময় ত্যাগ বিনন্দ চন্দ্ৰ বৰুৱাই কৈছিল অমৃত বৰষা মাত জননী মুখৰ হৰি পৰা শুনিলো ইয়াত তাৰেই মোহত পৰি পাহৰি সকলো ভুল গলো জননী কোলাত স্বদেশ স্বজাতি আৰু স্বধৰ্মত থাকি শুনো যেন স্বদেশৰ ভাষা স্নেহময়ী জননীৰ মৌসনা মাত তাতে মাতো নিঃকিনৰ আশা আজিৰ দিনটোত অসমীয়া ভাষা সংস্কৃতিৰ বাবে এক অভূতপূৰ্ব প্ৰাপ্তিৰ দিন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত
কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিছে। এটা বিতৰ্কৰ ওৰ পৰিল যে অসমীয়া বঙালী ভাষাৰ পৰা উৎপত্তি হৈছিল, অৰ্থাৎ দুইটা ভাষাই ইণ্ডিপেণ্ডেণ্ট, দুইটা ভাষা 1500 পৰা 2000 বছৰ পুৰণি আৰু দুইটা ভাষাৰে পুথি লিখিত গদ্য সেই পৌৰাণিক দিনলৈ চিহ্নিত কৰিব পৰা যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত কোনো এখন চৰকাৰে অসমীয়াক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা কৰা নাছিল। মই যোৱা 3 দিনমান আগতে টুইট কৰিছিলোঁ যে অসমীয়া ভাষাই যদি ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পায়, ই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাই অসমীয়া ভাষা সংৰক্ষণৰ কাৰণে দিয়া যিসমূহ অনুমোদন আছিল, তাতকৈ এটা মাত্ৰ সিদ্ধান্তই আমাৰ ভাষাটোক বহু দূৰ আগুৱাই লৈ যাব। কোনো আন্দোলন নাই, কোনো দাবী নাই, মাত্ৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কেইখনমান পত্ৰৰ আদান প্ৰদান। মোদী ডাঙৰীয়াক মই সাক্ষাৎ কৰি আজিৰ পৰা কিছু মাহ পূৰ্বে অনুৰোধ কৰিছিলোঁ, দেশৰ সাংস্কৃতিক মন্ত্ৰীৰ লগতো কথা বতৰা পাতিছিলোঁ আৰু সকলোৰে সহযোগিতা, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি অসমীয়াই এক বিৰল মৰ্যাদা প্ৰদান কৰিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কবিতা মোৰ সদায় মনত থাকে। কামৰূপা মোৰ সুৱদী সুৰীয়া, অসমীয়া ভাষা জগত সভালে যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। সঁচাকৈয়ে আজি অসমীয়া ভাষাই জগত সভালৈ এক নতুন যাত্ৰা আৰম্ভ কৰিলে। অসমীয়া ভাষাই উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। মই পুনৰ এবাৰ এই ভাষাটোক জীয়াই ৰখাৰ বাবে ভাষা সাহিত্যৰ গৱেষণা কৰি এই ভাষাটোক এই পৰ্যায়লৈ লৈ অহাৰ বাবে মই প্ৰতিগৰাকী অসমীয়ালৈ আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ। আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰাৰ পাছতে এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটো অসমীয়াৰ এক ভাল দিন। এসময়ত আমাৰ আইৰ মুখৰ পৰা কাহিনী হৈছিল। ভাষা আন্দোলন, মাধ্যম আন্দোলনত অসমীয়া ভাষাৰ ৰক্ষাৰ বাবে যিসকলে যুঁজ দিলে তেওঁলোকক আজিৰ দিনটোত সোঁৱৰিছোঁ। আজিৰ কেবিনেটত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ জনাই এই মন্তব্য সমুজ্জ্বল ভট্টাচাৰ্যৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষালৈ স্বীকৃতি প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰ কেবিনেটে যিটো সিদ্ধান্ত ল'লে, এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। এই ক্ষণটো অসমৰ জনসাধাৰণৰ কাৰণে অত্যন্ত আনন্দৰ মুহূৰ্ত, অত্যন্ত গৌৰৱৰ মুহূৰ্ত। কাৰণ অসমীয়া ভাষা এটা স্বকীয়তা থকা ভাষা হিচাপে স্বীকৃতি পালে। আজিৰ এই ক্ষণটোত যিসকল ভাষাৰ কাণ্ডাৰীয়ে ভাষাৰ সংকটৰ সময়ত আমাৰ ভাষাটোক ৰক্ষা কৰিবৰ কাৰণে পদক্ষেপ লৈছিল, তেখেতসকলৰ প্ৰতি আমাৰ মাজত যিসকল নাই তেওঁলোকক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যিসকলে এতিয়াও নিৰৱচ্ছিন্নভাৱে ভাষাৰ উত্তৰণৰ কাৰণে কাম কৰি আছে তেওঁলোকক আমি শ্ৰদ্ধা জনাইছোঁ। আৰু ভাষা আন্দোলন আৰু মাধ্যম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ ভাষাৰ যে সুকীয়া স্বকীয়তা আছে, এই কথা পুনৰ বলিষ্ঠভাৱে প্ৰমাণিত হ'ল। যিসকলে আমাক ভাষাটোক লৈ অপমানসূচক দৃষ্টিভংগী লৈছিল, তুচ্ছ তাচ্ছিল্য কৰিছিল, সেই সকলো কথা যে অসাৰ, এই কথা প্ৰমাণ হ'ল। আজি যিটো ক্ষণ আমাৰ আনন্দ আৰু গৌৰৱৰ ক্ষণ, এই ক্ষণটোৰ পিছত আমাৰ ভৱিষ্যতৰ ৰূপৰেখা কি হ'ব, ভৱিষ্যতৰ ৰূপৰেখা সম্পৰ্কত আমাৰ ব্যৱস্থা লাগিব, সিদ্ধান্ত লাগিব, কৰ্মসূচী লাগিব। ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিয়ে অসমীয়া ভাষাৰ কাৰণে সুৰক্ষাৰ কাৰণে যিবোৰ পৰামৰ্শ দিছে কাৰ্যকৰী কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ। অন্যহাতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিবলৈ প্ৰথমে সংসদত প্ৰস্তাৱ উত্থাপন কৰিছিল সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। My subject is appeal to declare Assamese language as a classical Indian language. ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ ভিতৰত ভাৰতীয় সংবিধান স্বীকৃত প্ৰায়
23 মিলিয়ন লোকে ব্যৱহাৰ কৰা অসমীয়া এটা প্ৰাচীন ভাষা। উত্তৰ পূব ভাৰতত বিভিন্ন ৰাজ্যত অসমীয়া ভাষা আজিও সংযোগী ভাষাৰূপে ব্যৱহাৰ হৈ আছে। 2000 বছৰীয়া পৰিক্ৰমা অতিক্ৰম কৰা অসমীয়া ভাষাৰ এক নিৰৱচ্ছিন্ন ইতিহাস আছে। ভাষাৰ লগে লগে অসমীয়া সাহিত্যৰ নিদৰ্শন প্ৰায় 8ম-9ম শতিকাৰ চৰ্যাপদৰ পৰাই পোৱা যায়। আটাইতকৈ উল্লেখযোগ্য কথা হ'ল 14শ শতিকাৰ আদিভাগত সমগ্ৰ উত্তৰ ভাৰতৰ ভিতৰতে পোনপ্ৰথমে বাল্মীকিৰ ৰামায়ণ অসমীয়া ভাষালৈ অনুদিত হৈছিল মাধৱ কন্দলীৰ দ্বাৰা। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ ক্ষেত্ৰত কেইবাগৰাকীও সমল ব্যক্তিয়ে নীৰৱে প্ৰচেষ্টা চলাইছিল। এই সন্দৰ্ভত গঠন কৰা সমিতিৰ অন্যতম সদস্য আছিল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ সহযোগী অধ্যাপক ডক্টৰ ভাস্কৰ জ্যোতি শৰ্মা। এইটো এটা অতি ভাল লগা খবৰ যিটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, কাৰণ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি শেহতীয়াভাৱে পাইছিলে 2014 চনত উৰিয়া ভাষাই। তাৰ পিছৰ পৰা কোনো ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰা নাছিল। আজি 2024 চনত আজি যেতিয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে আৰু তাৰ সামান্য অংশীদাৰ হিচাপে মই নিজকে গৌৰৱবোধ কৰোঁ। এইটো মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰচেষ্টা, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা নহ'লে এইটো চৰকাৰীভাৱে আগ নাবাঢ়িলেহেঁতেন। আৰু এইটো গোটেই পদ্ধতিটোৱে তেনেকুৱা যে চৰকাৰীভাৱে বিষয়টো যদি আগ নবঢ়ায় তেতিয়াহ'লে কোনো পধ্যেই আগ নাবাঢ়ে। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ফালৰ পৰা অসমৰ হৈ অসমীয়া ভাষাটোৰ হৈ যিখিনি কষ্ট কৰিলে, যিখিনি তেওঁ আন্তৰিকতা দেখালে আৰু সেই আন্তৰিকতাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বীকাৰ কৰিলে, সেইটো আমাৰ কাৰণে অতি ডাঙৰ কথা। আৰু এই গোটেই মঞ্চখনে তেওঁৱে তৈয়াৰ কৰি দিলে।